নমস্কাৰ বি ব্লগ চোৱা ভাই বন্ধুসকলক আজি বিহু বতৰত আজি হাৰাঘাট বজাৰত আমি মাছ চাব যাওঁ গতিকে যাবলৈ কাৰণে ৰাজি হৈ গ'ল মই সাজু হ'ল আৰু যাবৰ কাৰণে ওলাই গৈছোঁ হাৰাঘাট ওই যে ডাঙৰ বজাৰৰ নদীৰ কিনাৰৰ ওচৰত মাছ কেইটামান চাই আপোনালোকে লাইনত থাকিব আপোনালোকে চাই থাকিব আপোনালোকক মাছ কেনেকৈ ক'ত পোৱা যায় কেনেকৈ কি মাছ পোৱা গৈছে গোটেইসোপা দৃশ্যাংশ আপোনালোকক দেখুৱাম গতিকে আপোনালোকে চাই থাকক মই এতিয়া বৰ্তমান হাৰাঘাট মেইন বজাৰত পালেহি আৰু এই বজাৰৰ পৰা মই আপোনাক ভিডিঅ' দি আপোনালোকৰ কাৰণে চাই থকাৰ কাৰণে সদায় আপোনালোকে চাই থকাৰ বাবে আৰু লগতে সহযোগ থকাৰ কাৰণে আপোনালোকক ভিডিঅ'টি অকণমান লৈ আনিম আপোনালোকে এয়া চাই থাকক মই মাছ বজাৰ পালেগৈ আপোনালোকক দেখুৱাম মাছকেইটা কি মাছ আছে আৰু লগতে ইয়াৰ বজাৰকেইটা কেনেকুৱা কি বস্তু আছে আপোনালোকক পৰাপক্ষলৈকে মই দেখুৱাই যাম আপোনালোকক চাই থাকক বিহু বাম্পাৰ ন খালি অযোধ্যায় বলে বিকেট আনে আমরা বলে বিকেট আনতে পারতাম না চুপচাপ বইলে কিতা লাগি এবং খাবার দেখাও কিতা লাগে আনছি যখন বিক্রি বই এইকেইটা কি মাছ হয় এইটো পাপু আৰু ফান্দা এইটো কি মাছ কয় এইটো ডাঙৰ মাছটো এইটো বেগেট আৰু এইটো পুখুৰীত পাব জানো এইটো বিলত পাব আচ্ছা ইলিছ মাছ ইমান দামী নেকি যে প্লাষ্টিক পেকিং কৰিবলগীয়া হৈ গৈছে যে ইমান কম দামত আৰু এই ডাঙৰ মাছটো কিমানকৈ দিছে এইটো 500 আৰু এইটো আৰু এইকেইটা 1000 আৰু সেইটো কিনাৰত কিনাৰতো 600 টকা আৰু 400 টকা 400 আৰু 600 এইটো 600 এনেকৈ জোখে বাহু দোকান মালিকটো ফটো মাৰিলো বিহুত খালি বিহুতে আহে নেকি কিমান বিক্ৰী কৰিলে ৰাতিপুৱাৰ পৰা বৰালিটো নহয় এইটো কিমানকৈ দিছে কেজি 1000 টকা 1000 আৰু এই ডাঙৰকেইটা ডাঙৰকেইটা এইটো আছে চিতলটো আছে 2000 টকা আৰু আছে 1200 টকা বিহুতে গোটাটো চিতলৰ এই গোটাই বিক্ৰী কৰিছে নে কেজি হিচাপত কেজি হিচাপত মদ নাখালে হ'ব জানো ট্ৰাইবেল মানুহ এনি টাইম মাৰি খাব লাগিব তেতিয়াহ'লে আপোনালোকে মাছটো দেখা পালে কেনেকৈ ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে নাপাহৰিব মাছকেইটা দেখা পোৱা পাছৰ পৰা তোমালোকে 13-14 আজি সোমবাৰ মঙলবাৰ আপোনালোকে এই দলঙৰ কিনাৰৰ ওচৰত তোমালোকে মাছটো পাব নিশ্চয় আৰু আপোনালোকে ছাবস্ক্ৰাইব নকৰাকেইটা চাই থকা মানুহকেইটা ছাবস্ক্ৰাইব নকৰিলে ছাবস্ক্ৰাইব কৰি লওক আৰু ভাল লাগিছে যদি ভাল পাইছে বুলি কমেণ্টত লিখিব বেয়া লাগিলে বেয়াকৈ কমেণ্ট লিখিব আপোনালোকে বেয়া বুলি লিখিব মই আপোনালোকৰ মেছেজটোৰ কাৰণে মই বাট চাই আছোঁ